প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভাৰত চৰকাৰৰ দ্বাৰা অনা এটা ইনিচিয়েটিভ, আৰু সেই ইনিচিয়েটিভটো হৈছে NEC মেৰিট স্কলাৰশ্বিপ। 2025 চনৰ বাবে NEC মেৰিট স্কলাৰশ্বিপৰ বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। ডিপ্ল'মাৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন, মাষ্টাৰ ডিগ্ৰী, PhD লৈকে এই স্কলাৰশ্বিপ দিয়া হয়। গতিকে এই স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব, কি কি যোগ্যতা লাগে, সকলো ধৰণৰ কথা আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা জনাবলৈ চেষ্টা কৰিম। আৰু স্কিমৰ নামটো হৈছে ফাইনেন্সিয়েল ছাপৰ্ট টু দ্য ষ্টুডেণ্টছ অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন ফৰ হায়াৰ প্ৰফেশ্যনেল কোৰ্চেছ, NEC মেৰিট স্কলাৰশ্বিপ। অ'কে, আপোনালোকে চাগে বুজি পালেই। 2020-21 পৰা আৰম্ভ হৈছে আৰু প্ৰতি বছৰেই হৈ থাকে। আৰু এই বছৰো বৰ্তমান যদি আমি 2025 কথা কওঁ, এতিয়া ফৰ্ম ফিল আপ চলি আছে। আপোনালোকে যদি নেশ্যনেল স্কলাৰশ্বিপৰ যিটো অফিচিয়েল ৱেবছাইট, তাত যদি যায়, তাত আপোনালোকে পাবই সেইটো। স্কলাৰশ্বিপ শ্বেল বি এডমিছিবল টু ষ্টুডেণ্টছ হু গেট এডমিশ্যন ইন ডিপ্ল'মা। যদি আপুনি ডিপ্ল'মা এডমিশ্যন পালে, লৈ আছে, পঢ়ি আছে, তেতিয়া আপুনি স্কলাৰশ্বিপ পাব। ডিগ্ৰী, পষ্ট গ্ৰেজুৱেট বা যদি MPhil বা PhD ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব, তেতিয়াও আপোনালোকে এই গ্ৰাণ্টটো পাব। The scholarship shall be admissible to the students whose parent guardians annual income from all sources shall not exceed 8 লাখ। গতিকে আপোনাৰ গাৰ্জেনৰ মানে যিটো এনুৱেল ইনকাম 8 লাখতকৈ বেছি হ'লে নহ'ব, খালি ইনকাম চাৰ্টিফিকেট আপুনি দিব লাগিব। ডিপ্ল'মা যদি আপুনি পঢ়ি আছে, তেতিয়াহ'লে হাইস্কুলত বা HSSLC ছেকেণ্ডেৰী স্কুল লিভিং চাৰ্টিফিকেট, ছিনিয়ৰ ছেকেণ্ডেৰী লিভিং চাৰ্টিফিকেট, আপুনি সেইবোৰ পাছ কৰা হ'ব লাগিব। আৰু মিনিমাম 60% মাৰ্কছ থাকিব লাগিব যদি আপুনি ডিপ্ল'মা পঢ়ি আছে। যদি ডিগ্ৰী পঢ়ি আছে, তেতিয়াহ'লে হাই ছেকেণ্ডেৰী পাছ কৰা আৰু মিনিমাম 60% থাকিবই লাগিব এপ্লাই কৰিবলৈ। যদি পষ্ট গ্ৰেজুৱেশ্যন পঢ়ি আছে, তেতিয়াহ'লে ডিগ্ৰী পাছ কৰা হ'ব লাগিব, যিকোনো ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, কোনো কথা নাই। BA, BSc, BE, BTech, MBBS, LLB, BCA, BBA সকলো কাৰণে আৰু খালি মিনিমাম 60% ডিগ্ৰীত থাকিব লাগিব। MPhil বা PhD কাৰণে PhD যদি ডিগ্ৰী কৰিছে যিকোনো ইউনিভাৰ্চিটিৰ পৰা, খালি মিনিমাম 60% লাগিব। MPhil বা PhD যদি আপুনি নাম লিখাই ল'লে, তেতিয়া আপোনালোকে ইয়াৰ বাবে যোগ্য হ'ব। ক'ত পাব? সকলো তথ্য পাব www.scholarship.in। ইয়াতে আপোনালোকে গৈ এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো উমং মোবাইল এপ যিটো প্লে ষ্ট'ৰত উপলব্ধ, তাৰ পৰা আপোনালোকে পাব। গতিকে সেইটো আপোনালোকে কৰিব পাৰিব। PRC লাগিব, ডেপুটি কমিশ্যনাৰে দিয়া শিক্ষাৰ লগত জড়িত। ইনকাম চাৰ্টিফিকেট মেণ্ডেটৰী। বেংক একাউণ্ট পাছবুক এপ্লিকেণ্টৰ নামত থাকিব লাগে, অপশ্যনেল হয় কিন্তু থাকিব লাগে। কোৱালিফাইং মাৰ্কছৰ সকলো ডিটেইলছ, চিনপচিছ, প্ৰজেক্ট গাইড, ডাইৰেক্টৰ, যিকোনো অফিচিয়েল অথৰাইজে আপোনাৰ শিক্ষানুষ্ঠানৰ পৰা MPhil PhD কেণ্ডিডেটৰ বাবে সেইটো কিন্তু দিব লাগিব। আৰু যিকোনো ডকুমেণ্ট NSP যদি বিচাৰে মানে সেই ৱেবছাইটে, তেতিয়া আপুনি দিব লাগিব। দুটা লেভেলত ভেৰিফিকেশ্যন হ'ব। এটাটো হ'ব আপোনাৰ ইনষ্টিটিউশ্যন লেভেলত আপুনি য'ত পঢ়ি আছে, তাৰপিছত ডমিচাইল ষ্টেট নৰ্থ ইষ্টাৰ্ণ ৰিজনত হ'ব। আৰু UDICE, AISHE, NCVT সেই কোডটো চাই কামটো কৰা হ'ব। তাৰপিছত নডেল অফিচাৰ নমিনেট কৰা থাকে ছেকেণ্ড লেভেলৰ কাৰণে, তেওঁলোকে সেইটো কামটো কৰিব। আৰু নডেল অফিচাৰে ৰিজেক্ট, একচেপ্ট, যদি কিবা ভুল থাকে কাৰেক্ট, সেইবোৰ কৰিবলৈ আপোনাক দিব। ইয়াৰ বাহিৰে আপোনাৰ স্কলাৰশ্বিপটো যদি আপোনাৰ নামত আহে, তেতিয়াহ'লে আপুনি সেইটো পাব, খালি মেৰিট লিষ্টত আপোনাৰ নাম থাকিব লাগিব। আৰু MPhil PhD যিটো ৰিচাৰ্চ টপিক লৈছে আপুনি, সেইটো নৰ্থ ইষ্টাৰ্ণ ৰিজন লগত জড়িত হ'ব লাগিব, সেইটো এটা কথা। আৰু বেচিক আৰু থিয়ৰিটিকেল ৰিচাৰ্চটো ফেভাৰ হ'ব নহ'ব। আৰু মেৰিট বেচিছত পিয়ৰলি হ'ব, সেইটো বাৰে বাৰে কৈছে। আৰু ৰিজাৰ্ভেশ্যন নহ'ব, একো ৰিজাৰ্ভেশ্যন কটা ছিষ্টেম নাই, মেৰিট আৰু প্ৰতি বছৰে ৰিনিউৱেল হ'ব, খালি আপোনাৰ কামটো আপুনি ভালকৈ কৰি যাব লাগিব। আৰু
প্ৰগ্ৰেছ ৰিপৰ্ট জমা দিব লাগিব তাৰ পৰাও মানে সিহঁতে সেইটো চেক কৰিব যে আপুনি কাম কেনেকুৱাকৈ কৰিছে ৰিনিউৱেল এপ্লিকেশ্যন কোনো ধৰণৰ নাহে আগত যিটো চলি আছে সেইটোৱে চলি থাকিব ডিপ্ল'মা কৰাসকলে 20,000 টকা প্ৰতি বছৰে লাভ কৰিব ডিগ্ৰী কৰি থকাসকলে 22,000 টকা প্ৰতি বছৰে লাভ কৰিব ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী কৰাসকলে 25,000 টকা প্ৰতি বছৰে লাভ কৰিব এমফিল বা PhD কৰাসকলে 30 বছৰ প্ৰতি বছৰে লাভ কৰি থাকিব অৰুণাচলৰ 20টা মানুহক দিব ডিপ্ল'মা ডিগ্ৰী 130 PG 52 এমফিল 7 টোটেল 209 আমি অসমৰ চালেই হ'ব অসমৰ ডিপ্ল'মা দিব 30টা ডিগ্ৰী 200টা PG ডিগ্ৰী 80টা এমফিল PhD 10টা টোটেল 320টা অসমে পাব গতিকে ইয়াৰ ভিতৰতে আপোনাৰ যদি নাম আহে তেতিয়া হ'ব আৰু গতিকে সেইটো পাৰ্চেণ্টেজৰ ওপৰত কথাবোৰ মানে নিৰ্ভৰ কৰিব স্কলাৰশ্বিপৰ হয়তো প্ৰতি বছৰে চেম নহ'বও পাৰে কেতিয়াবা বঢ়াবও পাৰে হয়তো নকমাবও পাৰে বা কমাবও পাৰে সেইটো কোৱা নাই কিন্তু বোলে কমোৱা কিন্তু কিবা এটা আছে বাজেটৰ ওপৰত বহুত কথা আহি পৰে যিদিনা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে সেই ৰেজিষ্ট্ৰেশ্যনৰ পৰাই এমফিল বা PhDৰ এডমিশ্যনটো ধৰা যাব আৰু শেষ হোৱালৈকে আপুনি পাই থাকিব যদি কিবা ক্লেৰিফিকেশ্যন লাগে ডাউট হৈছে আপোনাৰ তেতিয়া নৰ্থ ইষ্টাৰ্ণ কাউন্সিল ছেক্ৰেটেৰিয়েট শ্বিলং 793003 ফোন কৰিব পাৰে 036425222674 এইকেইটাই মূল কথা আশা কৰোঁ আপোনালোকে বুজি পালে যদি আপোনালোকে ইচ্ছা কৰে এপ্লাই কৰক ধন্যবাদ